ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া ৰেফাৰী পৰীক্ষাত অসমৰ 12গৰাকীৰ সফলতা নগাঁৱত যোগপ্ৰেমীৰ দ্বাৰা অভিনন্দন। যোগ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সৌজন্যত আয়োজিত ৰাষ্ট্ৰীয় যোগ ৰেফাৰী গ্ৰেড চি পৰীক্ষাত অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ 12গৰাকী ৰেফাৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোগ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক তথা অসম যোগ সন্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই জনোৱা মতে ৰাজ্যখনৰ পৰা এইবাৰ সফলতা লাভ কৰা ৰেফাৰীসকল হ'ল যোৰহাটৰ সীতামণি পাছোৱান, শিৱপ্ৰিয়ানী বৰা, ধেমাজিৰ জোনমণি চাংমাই, কাছাৰৰ আশিত চক্ৰৱৰ্তী, নগাঁৱৰ শিল্পী দাস, দীপশিখা বৰা, ভাৰ্গৱজ্যোতি কলিতা, ৰুমি হাজৰিকা, ডেইজি ৰায়চৌধুৰী, প্ৰাণজিৎ বৰা, ভাগ্যশ্ৰী বৰা আৰু বজাৰীৰ পবিতা শৰ্মা। অসম যোগ সন্থাৰ কাৰিকৰী সঞ্চালক বিচিত্ৰ ৰঞ্জন বৰাই লগতে জনোৱা মতে ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া ৰেফাৰী পৰীক্ষাত সদ্য উত্তীৰ্ণ ৰেফাৰীসকলক দেওবাৰে সন্ধিয়া অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ আগবঢ়োৱা হয়। আনহাতে অসমৰ পৰা ৰাষ্ট্ৰীয় যোগ ৰেফাৰী পৰীক্ষাত এইবাৰ সফলতা লাভ কৰা নগাঁৱৰ ৰেফাৰীসকলক সোমবাৰে বিয়লি নেহৰু যুৱ কেন্দ্ৰ নগাঁৱত অৱস্থিত ৰাজ্যিক যোগ কেন্দ্ৰ নিৰ্বাণত বিশেষভাৱে আয়োজিত এক অনুষ্ঠানত অভিনন্দন জনোৱা হয়। এই উপলক্ষে অসম যোগ সন্থাৰ যুটীয়া সম্পাদক তথা নগাঁও জিলা যোগ সন্থাৰ জ্যেষ্ঠ উপসভাপতি সমীৰ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় যোগ ৰেফাৰী তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা আৰু এছিয়ান যোগ ৰেফাৰী তথা নগাঁও জিলা যোগ সন্থাৰ কাৰ্যকৰী সভাপতি মঞ্জুলা লস্কৰে সদ্য উত্তীৰ্ণ ৰেফাৰীকেইগৰাকীক অভিনন্দন জনাই ভাষণ ৰাখে। সেই অনুষ্ঠানত সফলতা লাভ কৰা ৰেফাৰীকেইগৰাকীৰ উপৰিও জ্যেষ্ঠ ৰাষ্ট্ৰীয় ৰেফাৰী বিনীতা বৰাকে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে। ইয়াৰ উপৰি বজালী জিলা যোগ সন্থাৰ কোষাধ্যক্ষ সন্তোষ চন্দ্ৰ শৰ্মায়ো ৰেফাৰীকেইগৰাকীক অভিনন্দন জনাইছে। ইপিনে অসম যোগ সন্থাই যোগ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অধ্যক্ষ অশোক কুমাৰ আগৰৱাল, সভাপতি ইন্দু আগৰৱাল আৰু আন বিষয়ববীয়াসকলক যোগাসন ক্ৰীড়াৰ ৰেফাৰী পৰীক্ষাৰ বাবে লোৱা এনে এক পদক্ষেপক কৃতজ্ঞতা জনাইছে। যোগ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সৌজন্যত যোৱাকালি গঠিত হোৱা ৰাষ্ট্ৰীয় যোগাসন ৰেফাৰী পৰীক্ষাৰ ফলাফলত আমাৰ অসমৰ 12গৰাকী প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে, সফলতাৰে উত্তীৰ্ণ হৈছে আৰু তাৰে 7গৰাকী প্ৰাৰ্থী আমাৰ নগাঁৱৰ আৰু আজি তেওঁলোকক আমি জিলাৰ যোগ কেন্দ্ৰ নিৰ্বাণৰ আমি তেওঁলোকক আনুষ্ঠানিকভাৱে এটা অভিনন্দন জনাইছোঁ। আৰু এই 7গৰাকী আমাৰ প্ৰাৰ্থীৰ ভিতৰত আমাৰ ৰুমি হাজৰিকা, ভাৰ্গৱজ্যোতি কলিতা, ডেইজি ৰায়চৌধুৰী, আমাৰ শিল্পী দাস বাইদেউ, প্ৰাণজিৎ বৰা, ভাগ্যশ্ৰী বৰা আৰু আমাৰ অন্যতম এগৰাকী প্ৰাৰ্থী আমাৰ দীপশিখা বৰা, তেখেতসকলে সফলতা উত্তীৰ্ণ হৈছে আৰু আমি অসম যুৱ সংস্থাৰ হৈ তেখেতসকলক অভিনন্দন জনাইছোঁ। যুৱ সংস্থা ইতিমধ্যে আমাৰ কোষাধ্যক্ষ মঞ্জুলা লস্কৰ বাইদেউ, যুটীয়া সম্পাদক সমীৰ হাজৰিকাকে প্ৰমুখ কৰি আমাৰ কাৰিকৰী ডাইৰেক্টৰ তথা সঞ্চালক বিচিত্ৰ ৰঞ্জন বৰাই তেখেতসকললৈ অভিনন্দন জ্ঞাপন কৰিছে আৰু লগতে অসমবাসীয়ে এই ফলাফলত তেখেতসকলে যথেষ্ট উপকৃত হৈছে। গতিকে বৰ্তমান আমাৰ যোগ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সদ্যহতে আমাৰ প্ৰায় অসমত 100গৰাকী বিচাৰক ইতিমধ্যে হৈছেগৈ আৰু এইটো আমাৰ কাৰণে খুব ভাল খবৰ। ধন্যবাদ। নগাঁৱৰ পৰা অলিম্পিয়া স্পৰ্টছৰ বিশেষ প্ৰতিনিধিৰ প্ৰতিবেদন।